বহুদিন ধৰি কাঁহৰ বস্তু ব্যৱহাৰ নকৰিলেও লেতেৰা দাগ এটা বহে আৰু তাকে আজি ভাবিলোঁ কাঁহীখন লেতেৰা হৈ আছে, চাফা কৰোঁ, লগতে ভিডিঅ' এটা বনাওঁ, আপোনালোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। এইখিনি লৈছোঁ মই তেতেলী, আৰু 20 মিনিট সময়ৰ কাৰণে তেতেলীখিনি মই পানীত এনেদৰে তিয়াই ৰাখিছিলোঁ। তিয়াই ৰখা তেতেলীখিনি মই চামুচ এখনেৰে ভালকৈ লৰাই দিছোঁ মিশ্ৰণটো অকণমান ডাঠ হ'বলৈ। আৰু এতিয়া মই নিমখ আৰু তেতেলীৰ মিশ্ৰণখিনি স্কাৰ্ফডালৰ সহায়েৰে কাঁহীখনত লাহে লাহে ঘঁহি দিছোঁ। তেতেলীত থকা টাৰ্টাৰিক এচিডে কাঁহীখনত লাগি থকা দাগবোৰ গলাই দিয়ে আৰু নিমখে এব্ৰেচিভ হিচাপে কাম কৰে, যিয়ে কঠিন দাগবোৰ সোনকালে এৰুৱাই দিয়াত সহায় কৰে। এয়া দেখিছেনে, কাঁহীৰ দাগবিলাক এৰিবলৈ আৰম্ভ কৰিছে। আৰু এয়া কাঁহীখনৰ ফাইনেল লুক, দেখিছেনে কিমান ধুনীয়াকৈ চাফা হ'ল। এই উপায়টো ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আৰু কাঁহীখন ধোৱাৰ লগে লগে শুকান কাপোৰ এখনে মচি দিব লাগে, নহ'লে পানীৰ দাগ থাকিলে আকৌ ক'লা দাগ পৰাৰ সম্ভাৱনা থাকে। লগতে কাঁহৰ পাত্ৰত খাদ্য গ্ৰহণ কৰাটো খুবেই স্বাস্থ্যসন্মত। ই হজম শক্তি বৃদ্ধি কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু লগতে তেজ পৰিষ্কাৰ কৰাটো সহায় কৰে। আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ দেই, সকলো ভালে থাকক, কুশলে থাকক, বাই বাই।